ভাঙে কিয় গম বাবা আপিটো যাতে ভাল কৰি দে এটা দুৰ্ভগীয়া পৰিয়াল আৰু বহু দুখৰ সুমনীয়া দিন হাজিৰা কৰি পোহপাল যোৱা এই পৰিয়ালটোত তিনিটাকৈ ৰোগীয়া দেহা বিশেষকৈ মাত্ৰ 13 বছৰ বয়সৰ এগৰাকী কন্যা আৰু কন্যাৰ দুৰাৰোগ্য ৰোগৰ কাৰণে বৰ্তমান টোপনি হৰিছে পৰিয়ালটোৰ নমস্কাৰ মই মনসাগৰ আপোনালোকৰ প্ৰিয় চেনেল B24 অসম নৰ্থ ইষ্টৰ অন্য এক প্ৰতিবেদনলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ সৰ্ববৃহৎ গাঁও নহিৰাত আৰু নহিৰাৰ এই দুখীয়া পৰিয়ালটোত বৰ্তমান B24 অসমে নি আমি উপস্থিত হৈছোঁহি এটা বিশেষ কাৰণৰ বাবে হয় দিন হাজিৰা কৰি পোহপাল যোৱা এই পৰিয়ালটোত তিনিটাকৈ ৰোগীয়া দেহা বিশেষকৈ জীয়ৰীৰ দুৰাৰোগ্য ৰোগৰ বাবে বৰ্তমান টোপনি হৰিছে সমগ্ৰ পৰিয়ালটোৰ আৰু কি ৰোগ হৈছে আৰু তেওঁলোকৰ বৰ্তমানৰ অৱস্থা কেনেকৈ চিকিৎসা কৰিব জীয়ৰীৰ এই সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়াৰ বাবে আমি আজি উপস্থিত হৈছোঁহি সেই দুৰ্ভগীয়া পৰিয়ালটোত আৰু সেই পৰিয়ালটোৰ সদস্যা সকলোবোৰ বৰ্তমান মোৰ ওচৰতে আছে প্ৰথমতে আহিছোঁ সেই জীয়ৰীগৰাকীৰ সেই যি কণমানি জীয়ৰীগৰাকীৰ মাতৃ আমাৰ লগত আছে আৰু তেখেতৰ ওচৰলৈকে আহিছোঁ কি হৈছে আচলতে ঘটনাটো আপোনাৰ পৰা জানিব বিচাৰিম কি কম ভাঙে কিয় মই ভবা নোৱাৰো শোকত ভাগি পৰিছে মাতৃগৰাকী ক'বলৈ মুখত ভাষা নাই বৰ্তমান তেওঁৰ আৰু যদিও মাতৃগৰাকীৰ মুখৰ পৰা আমি এই কথাটো বৰ্তমান জানিবলৈ অসমৰ্থ হৈছোঁ তথাপিতো পিতৃ আছে লগত তেখেতৰ মুখৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কি হৈছিলে বেমাৰটো কি হৈছিলে ছোৱালীজনীৰ বয়স কিমান 13 বছৰ কি হৈছে মানে কিডনী এটা নাই আৰু পানী জমা হৈছে কেতিয়া গম পালে এই কথাটো আজি 15 দিনমান হ'ল এনে আপুনি কি কৰি ঘৰখন চলাই বা পৰিয়ালত কোন কোন আছে মই দিন হাজিৰা কৰি ড্ৰাইভাৰ কৰোঁ বেলেগৰ গাড়ী চলাওঁ কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ আৰু পৰিয়ালত কোন আছে মা আছে দেউতা আছে দেউতাই কি কৰে ঠেলা চলাই আৰু আপোনাৰ সন্তান কিমানজন মোৰ তিনিটা সন্তান হয় ছোৱালীজনীৰ বৰ্তমান এইটো অৱস্থা হয় আৰু বাকী দুজন আৰু এজন আৰু ৰোগী আছে মাৰো অসুখ মই বাচ্ছাটোৰো অসুখ হৈ আছে হয় আচলতে পিতৃয়ে ঠেলা চলাই জীৱন নিৰ্বাহ কৰে পৰিয়ালটো পোহপাল দিয়ে লগতে যিগৰাকীৰ লগত কথা পাতিছোঁ এই ছোৱালীগৰাকী যিগৰাকী পিতৃ তেওঁ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আছে আৰু বৰ্তমান যিগৰাকী মাতৃ আছে আচলতে এই পৰিয়ালটোৰ মুৰব্বী বুলি ক'ব লাগিব তেখেতৰ স্বামীয়ে কৰে ঠেলা চলায় আৰু তেওঁৰ বৰ্তমান ৰোগীয়া অৱস্থা আপোনাৰ ওচৰলৈকে আহিছোঁ কি ক'ব কি কম বাবা আপিটো যাতে ভাল কৰি দে বৰ্তমান আমাৰ পলাশবাৰী সমষ্টিৰ যোগে বিধায়ক আছে আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰক হয় যাতে ছাৰতে আছো আপিটোক ভাল কৰে কিবা কৰি সহায় কৰে আপিটোৰ এটাই ছোৱালী আমাৰ একোৱে নাই মোৰো অসুখ মোৰো পেটত পাথৰ কিন্তু ছোৱালীটোক যাতে চাই হেমন্ত ছাৰে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছে এই পৰিয়ালটোৰ ফালে অকণমান চাবৰ বাবে আৰু যিসকল সমাজ সচেতক বা সমাজসেৱক লোকসকল আছে আটাইকে এই পৰিয়ালটোৱে আচলতে কৰজোৰে অনুৰোধ কৰিছে পৰিয়ালটোলৈ চাওক এই ছোৱালীজনীৰ ফালে চাওক তাকে অনুৰোধ কৰিছে ইয়াতে কেইবাজনো স্থানীয় লোক আছে যিসকল এওঁলোকৰ এই পৰিয়ালটোৰ ওচৰৰে আৰু তেওঁলোকে সমগ্ৰ দৃশ্য আচলতে আৰম্ভণিৰ পৰাই দেখি আছে মই আপোনাৰ ওচৰলৈকে আহিছোঁ কি ক'ব আপুনি এই পৰিয়ালটোৰ বিষয়ে মানে চৰকাৰৰ অনুৰোধ কৰিছোঁ যাতে এই পৰিয়ালটোক অলপ সহায় কৰে সেইকাৰণে পৰিয়ালটোৰ কোনো নাই সকলোৰে ৰোগ বেমাৰ সেইটোৱে কৈছোঁ মই আৰম্ভণি মানে 15 দিনমান হ'ল আৰু তেখেতৰ লিভাৰত তাৰমানে পাথৰ হৈছে হৈ কিনে বহুত প্ৰব্লেম চাব পৰা নাই পইচাৰ গতিকে অকণমানি ল'ৰাজনৰো বেমাৰ সেইজনৰো এজমা সেইজনৰো আৰু এইজন মাজু এজন আছে সেইজনৰো বেমাৰ গোটেইকেইটাৰে সিহঁতৰ ফেমিলিটোৰ বেমাৰে মানে
বিশেষভাৱে ঠেলা চলাই বা হয় দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি হয় আছে। হয় ছোৱালীজনীৰ বেমাৰটো আপোনাৰ পৰা অকণমান কেনেকুৱা ধৰণৰ? ছোৱালীজনীৰ বেমাৰটো মানে কিডনীৰ প্ৰব্লেম এটা কিডনী নাই বুলি কৈছে আকৌ এটা সৰুৰ পৰাই নাই। সৰুৰ পৰাই নাই জন্মৰ পৰাই নাই কৈছে আকৌ এটা আছে এইটো মানে প্ৰব্লেম হৈ আছে আৰু পেটত পানী জমা হৈছে পানী জমা। হয় তো যিবিলাক সমাজস্থ লোকসকল আছে সেইবিলাকক তেওঁলোকে সহায় অনুৰোধ কৰিব কৰি লাগে। কৈছোঁ হয় অকণমান যাতে সহায় কৰে এই পৰিয়ালটোক সেয়ে অনুৰোধ মুখ্যমন্ত্ৰীক হয় হেমাংগ ছাৰক অকণমান সহায় কৰাৰ অনুৰোধ কৰিছোঁ হয়, আমিও বিচাৰিম আচলতে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াদেৱ আমি আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ এই পৰিয়ালটোৰ যি দুৰ্দশাৰ কাহিনী তেওঁলোকৰ যি দুৰ্বিষহ জীৱন বৰ্তমান তেওঁলোকে যাপন কৰি আছে এইসকল দেখুৱাই দিব বিচাৰিছোঁ আৰু আপোনালোক যাতে যিখিনি সমাজসেৱক বা সমাজ সচেতক লোকসকল আছে আপোনালোক যেন ওলাই আহে একাজলি সহায়ৰ হাতৰ বাবে মই এই ছোৱালীজনীৰ ওচৰলৈকে আহিম তোমাৰ নামটো? শ্ৰী প্ৰীতি দাস প্ৰীতি দাস তুমি পঢ়ি আছা কোন ক্লাছত? 7ত 7ত পঢ়ি আছা কেনেকুৱা অসুবিধা হৈছে তোমাৰ কি অসুখ হৈছে? মোৰ জন্মৰ পৰা এটা কিডনী নাই বুলি কৈছে ডক্টৰে বৰ্তমান পেট বিষাই গা অসুখ কৰে কি ক'বা হেমাংগ ঠাকুৰীয়া ছাৰ আৰু হিমন্ত বিশ্ব মই কথা কৰি আৰু হিমন্ত ছাৰে যাতে মোক সহায় কৰে আৰু পঢ়াক বাদে আৰু কি কৰি ভাল পোৱা মই খেলা খেলি ভাল পাওঁ কি খেল খেলা? মই দৌৰা খেলা খেলোঁ দৌৰা খেলা খেলিছিলা এতিয়া? হয়, আমিও বিচাৰিছোঁ এই দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত থিয় দিয়ক পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, থিয় দিয়ক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, থিয় হওক প্ৰতিগৰাকী সমাজ সচেতক আৰু সমাজসেৱক লোকসকল উদ্ধাৰ কৰক ছোৱালীজনীক। আমিও বিচাৰিছোঁ যেন আকৌ পূৰ্বৰ দৰে দৌৰি জঁপিয়াই খেল ধেমালিৰে সেই ছোৱালীজনীয়ে আকৌ যেন সমাজত মূৰ দাঙি থিয় হ'ব পাৰে। আজিৰ প্ৰতিবেদনটোৰ পৰা ইমানতে বিদায় মাগিছোঁ। কেমেৰা পাৰ্চন গৌতম জ্যোতিৰ সহযোগত মেইজাৰ পৰা মই মন সাগৰ, B24 অসম নৰ্থ ইষ্ট।